হেল্ল' এভৰিৱান, ৰাতিপুৱা আজি ওটছৰ পৰা আৰম্ভণি নহয় দেই। আজি মানে মুঠীয়া লাডু গাখীৰ দি বনাই দিলে, তাকে খালোঁ আৰু খাই এখন চাদৰ দহি বটি ল'লোঁ। তাৰপিছত পিছফালে আহিলোঁ। পিছফালে অহাৰ কাৰণ আছে, মানে মামা আৰু চেমন মানে ভিডিঅ' কলত কথা পাতি আছে ন, তাকে দেখি মই মানে গুচি আহিলোঁ। পিছে কাৰ লগত কথা পাতি আছে জানেনে? মামাৰ ভালপোৱাজনীৰ লগত। একচুৱেলি ভালপোৱা মানে কি, ঘৰৰ পৰা চাইছে, ঠিক হৈছে মানে, কিন্তু ডেট ছেটহে ফিক্স কৰা নাই। তাৰপিছত এয়া দেখিছেনে, মোৰ নক্সামিও মোক গুৰিয়াই দিয়ে, চাব দেই, এয়া দেখিছেনে? এনেকৈ ধেমালিবোৰ চলি থাকে। আৰু ঘৰ আহিলোঁ, ঘৰ আহি পাই লিটিল হাৰ্ট খালোঁ। খাই এখন চাদৰ বটিব আছিলে। একচুৱেলি থকাতটো বহুত আছিলে, কিন্তু এখন এখনকৈ এনেকৈ সময় উলিয়াই কৰোঁ আৰু অলপ মানে একেৰাহে লাগি নাথাকোঁ আৰু মই। এইখন চাদৰ দেখিলেনে? কালাৰটো কিন্তু খুব ধুনীয়া ন, দহি বটোতে যে বহুত মৰম লাগিছে। আৰু ইয়াৰ পিছত এই টিকলাজনী দেখিছে নহয়, এই আহিলে, এই মানে আহি আৰু জানেই নহয়, এই আহিলেতো আৰু ইমান যে হাঁহিছে, বাৰে বাৰে কৈ আছে হেল্ল' গাইজ, হেল্ল' গাইজ। এই মাত কথাবোৰ শুনিব আৰু একদম বেলেগ ধৰণৰ। তাৰপিছত আকৌ চেমনে দুটা চকলেট দিলে, তাই একে এটা ৰাখিয়েই দিলে, লগতে এটা মই ল'লোঁ। পিছে আজিলৈ আহিছোঁ, বাই বাই।